اللهم صل على سيدنا مولانا محمد وعلى آله وصحبه يا أكرم الأكرمين يا أكرم الأكرمين يا أرحم الراحمين هلا تغلق خرق كل بيت الصبر تدعم آمين الله كل بيت خما يستمي خمدان كر الله يا أكرم الأكرمين يا الله تجين غير وجه بريلة هلا تقول كويس الله هلا تغلق تمي تهجو تري بلو تغلق خلق تمي تهجو تري بلو هلا تمي دعم الله يا أكرم الأكرمين يا أرحم الراحمين الله خمر هلا برين هلا تو أتمر خد بريد كرني هلا ني كل واقف سماك الله يا أكرم الأكرمين يا أرحم الراحمين الله يا الله دين کا کر کر اللہ اللہ دین اللہ خمت جان کر اللہ یا کرم الکریم یا اللہ کل سرگت کی جان دے اللہ یا کرم الکریم اللهم ربنا تقبل منا انك انت السميع العليم وتب علينا يا مولانا انك انت التواب الرحيم الله امين এক অভিষেক্য মৃত্যু যি মৃত্যুৰ বাতৰি শুনিছো যদিও বিশ্বাস হোৱা নাই কাৰো মনতে যি ব্যক্তিয়ে অসমৰ ৰাইজৰ অন্তৰত স্থান লাভ কৰি আছিল যাৰ কণ্ঠত যাদু আছিল যি একেৰাহে 40,000 গীত গাই গৈছে 40টা ভাষাত গীত গাইছে 1992 চনৰ পৰা তেখেত বিখ্যাত হৈ পৰিছিল আৰু 52 বছৰ বয়সত যে তেওঁ এনেদৰে মৃত্যু হ'ব কোনেও বিশ্বাস কৰিব পৰা নাছিল প্ৰত্যেকজন অসমবাসীৰ অন্তৰত তেওঁ চুই যোৱাকৈ গীত গাই গৈছিল যাৰ গীতত কেঁচুৱা কান্দি থকা কেঁচুৱা মনে মনে থাকে আৰু যাৰ গীতত সজ্জাত পৰি থকা ৰোগী এজনেও হার পাই উঠে এনে এজন ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই যোৱাত আমি সকলো মৰ্মাহত হৈছো হে আমি আজি আমাৰ এই মাদ্ৰাসা শিক্ষাদান বন্ধ ৰাখিছো আমাৰ মাদ্ৰাসাৰ মাৰ্কেটো বন্ধ ৰাখিছো আমাৰ মাদ্ৰাসাৰ যি আমাৰ ওপৰ মহল আছে তেওঁলোকৰ পৰা নিৰ্দেশ আহিছে মাদ্ৰাসা বন্ধ ৰাখিবৰ কাৰণে আমি সেই নিৰ্দেশ মৰ্মে মাদ্ৰাসা বন্ধ ৰাখিছো আৰু তেখেতৰ আত্মাৰ সদগতিৰ কাৰণে আমি দুৱা প্ৰাৰ্থনা কৰিছো ভগৱানে ইয়াত যেনেকৈ তেওঁ অসমত জুবিন গাৰ্গ হৈ আছিল স্বৰ্গটো যাতে তেনেকৈ জুবিন গাৰ্গ হৈ থাকে তাৰে আমি কামনা কৰিছো তেখেতৰ পৰিয়ালবৰ্গক ধৈৰ্য ধৰিবলৈ যাতে ওপৰলাই ভগৱানে শক্তি দিয়ে তাৰে আমি কামনা কৰি আজি আমাৰ এই দুৱা প্ৰাৰ্থনা অনুষ্ঠানটি আগবঢ়াইছো ধন্যবাদ যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় এজে নাৰ্ছিং হোমত নৱসংযোজন কেটলেব 96খন বিছনাযুক্ত নিউৰোলজি নেফ্ৰলজি ইউৰোলজি মেডিচিন OBSN গাইনোকোলজি অৰ্থপেডিক্স পেডিয়াট্ৰিক্স কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়ালিসিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেটলেব য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅগ্ৰাফি আৰু এনজিঅপ্লাষ্টি ইয়াৰ লগতে 12খন বিছনাযুক্ত ICU নিওনেটাল ICU তথা মাল্টি স্পেশালিটি হস্পিটাল হিচাপে তিনিটাকৈ মডুলাৰ OTৰ উপৰিও 24 ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে আল্ট্ৰাসাউণ্ড আৰু সিটি স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়
এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা-সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ খাহি আজি বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003010110 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ